নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক দুৰ্গা পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ যথেষ্টখিনি উপকাৰ হ'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। দুৰ্গা পূজা 4 দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটোক কোৱা হয় বোধন। বোধন শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা নাইবা জগোৱা। ষষ্ঠীৰ দিনা বিপ্লৱ বোধন এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছক পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক তথা বেলপাতৰ আকৃতি ত্ৰিশূল সদৃশ। জুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবেই ইয়াক বেলবোধন বুলিও কোৱা হয়। সপ্তমীৰ দিনাখন দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণিও কৰা হয়। এই মহা সপ্তমীৰ দিনা জুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ সংস্কৃতিক পূজা কৰা হয়। এই নৱপত্ৰিকাতেই 9বিধ শস্য যেনে কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেলপাত থাকে। এই 9বিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতাৰ ফুলৰ লতাৰে মেৰিয়াই তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে 9 কইনাৰ দৰে দীঘল উৰণিৰে ঢাকি ৰখা হয়। আৰু এয়াই হৈছে নৱপত্ৰিকা। হিন্দু বিধিমতে ঘট স্থাপন কৰি কৰা পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয়। এই পঞ্চপল্লৱ হৈছে আম, আহঁত, বৰগছ, জৰি আৰু যজ্ঞ ডিমৰুৰ সৈতে 5বিধ গছৰ সমষ্টি। পঞ্চপল্লৱ ঘট স্থাপন কৰোঁতে ঘটৰ সোঁমাজত আমৰ ঠালি দি তাৰ আশে-পাশে আন 4বিধৰ ঠালিও দিয়া হয়। পঞ্চপল্লৱ পঞ্চ দেৱতাৰ নামত অৰ্পণ কৰা হয়। পঞ্চদেৱতা হৈছে সূৰ্য, গণেশ, দুৰ্গা, শিৱ আৰু বিষ্ণু। তদুপৰি প্ৰত্যেকটো ডালতে 5 খিলাকৈ পাতো থাকিব লাগে বুলি বিশ্বাস কৰা হয়। দুৰ্গা পূজাত ঘট স্থাপন কৰোঁতে ঘটৰ পানীত ধান, শিলিখা আৰু কঁঠাল গছৰ পাতো দিয়া হয়। হিন্দু শাস্ত্ৰ মতে দানৱসকলে যেতিয়া স্বৰ্গ অধিকাৰ কৰি দেৱ-দেৱীসকলক স্বৰ্গৰ পৰা খেদি পঠিয়াইছিল তেতিয়া তেওঁলোকে আহঁত গছৰ তলত আশ্ৰয় লৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে আহঁত গছক পবিত্ৰ উদ্ভিদ হিচাপে গণ্য কৰা হয়। পূজা পাৰ্বণত ব্যৱহৃত এই গছসমূহে জীৱ-জগতৰ অৰ্থনৈতিক দিশত যথেষ্ট অৰিহণা যোগোৱাৰ উপৰিও সেইবোৰ কীট-পতংগ আৰু বিভিন্ন চৰাইৰ আশ্ৰয়স্থল। দেৱ-দেৱীৰ পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয় যাতে প্ৰকৃতিৰ বুকুৰ পৰা গছসমূহ হেৰাই নাযায়। বহুকাললৈ থাকি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি সকলো প্ৰাণীৰে মংগল সাধন কৰিব পৰাকৈ এই গছসমূহক পূজা কৰা হয়। দুৰ্গা পূজাত লাগে বাবেই ভক্তপ্ৰাণ লোকসকলেও এইসমূহ গছ সদায় সংৰক্ষণ কৰি আহিছে। প্ৰকৃত ধাৰ্মিকে সদায় ধৰ্মৰ বাহ্যিকতাতকৈ আভ্যন্তৰীণ আৰু দৰ্শনগত তথা আধ্যাত্মিক দিশটোকহে প্ৰাধান্য দিয়ে। বৰ্তমান পূজাৰ যি বাহ্যিক ৰূপ দেখিবলৈ পোৱা যায় এই ৰূপে পৰিৱেশ প্ৰদূষিতহে কৰিছে বুলি ধাৰণা হয়। সেয়েহে দুৰ্গা পূজা উদযাপন হ'ব লাগিব মানুহৰ সমন্বয় সম্প্ৰীতি তথা সুখ সমৃদ্ধিৰ উদ্দেশ্যে, সমাজৰ বিকাশ আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত। বন্ধু-বান্ধৱীসকল, উল্লেখিত এই গছসমূহে আপুনি দুৰ্গা পূজাৰ দিনকেইটাত ৰোপণ কৰিব পাৰে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোন লোকসকলৰ মাজত অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।